মোৰ কাম সমালোচনা কৰা আই এম এন এক্সিডেণ্টেল পলিটিচিয়ান। আছুৰ নামত সদৌ অসম ছাত্ৰ সন্থান, নামত ৰাইজ, নামত দল সংগ, জাতীয় দল সংগঠন, অসম গণ পৰিষদ দল, আঞ্চলিক দলৰ ভূমিকা তেওঁলোকে পালন কৰিবই পৰা নাই। নমস্কাৰ, বাৰ্তাইনীৰ আমাৰ এই বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিও আমাৰ সৈতে আছে এগৰাকী বিশেষ ব্যক্তি। মই এইবাৰ বিশেষ বুলি কৈছোঁ, টেলিভিশ্যনৰ পৰ্দাত হয়তো আপোনালোকে তেওঁক দেখিবলৈ পায়, বিভিন্ন সামাজিক মাধ্যমত তেওঁক দেখিবলৈ পায়, আৰু তেওঁৰ সৈতে আমি আজি বহুত কথা পাতিম। আৰু মোৰ লগত আছে জিয়াউৰ ৰহমান। জিয়াউৰ দা, আপোনাক একেবাৰে ধন্যবাদ, আপুনি ইমান ব্যস্ততাৰ পিছতো যে এইখিনি সময় দিছে। থেংক ইউ। আজি বহু কথা পাতিম, কিছু নজনা কথা। আপোনাৰ যি যাত্ৰা হোজাইৰ পৰা গুৱাহাটীলৈকে যি যাত্ৰা, আজি এতিয়া বৰ্তমানো আপুনি সংগ্ৰাম কৰি আছে বিভিন্ন ক্ষেত্ৰত, ৰাজনৈতিকে হওক বা বিভিন্ন ক্ষেত্ৰত, আমি জানো। কিন্তু সেই কথা অলপ পাতিম আপোনাৰ লগত, যিখিনি পাৰে আপুনি প্ৰকাশ কৰিব বুলি আমি আশা ৰাখিছোঁ। হ'ব, কথা পাতিম। মই কথা পাতি ভাল পাওঁ। আজিকালি অলপ কমাইছোঁ। বয়স যিমান বাঢ়ি গৈছে, আয়ু কিমান কমি আহিছে, গতিকে দেখিছোঁ যে কথা পতাতকৈ কাম কৰাটো বেছি ভাল। হয়, কিন্তু সমস্যাটো হৈছে মই যিটো কাম কৰোঁ, হয়, মোৰ দল, মই ৰাজনীতি কৰোঁতো, মোৰ দলত মোৰ কামটোৱে হৈছে কথা কোৱা। হয়, টিভিত চৰকাৰক সমালোচনা কৰোঁ, সামাজিক মাধ্যমক চৰকাৰক সমালোচনা কৰোঁ। মানুহে ভাবে যে আপুনি চৰকাৰক ইমান কিয় সমালোচনা কৰে, ইমান কিয় গালি পাৰে, আপুনি প্ৰশংসা কিয় নকৰে। নহয়, মোৰ কামটোৱে হৈছে গালি পৰা, মোৰ কামটোৱে হৈছে সমালোচনা কৰা। মোক এই দায়িত্বটোৱেই দিয়া হৈছে। চৰকাৰৰ ভুল আঙুলিয়াই দিয়াটো মোৰ মেণ্ডেট, মোৰ দায়িত্ব। হয়, বহুত মানুহে বুজি নাপায়। হয়, হয়, মানে সমালোচনা কৰি জিয়াউৰ দাই ভাল পায় নেকি? নাপাওঁ। তেনেহ'লে মোৰ কাম সমালোচনা কৰা, চৰকাৰক সমালোচনা কৰা, চৰকাৰৰ দুখ দিশ। চৰকাৰক সমালোচনা মানে কি? গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰক সমালোচনা কৰাটো এটা সাংবিধানিক প্ৰক্ৰিয়া। হয়, কাৰণ চৰকাৰখনক যদি আমি সমালোচনা নকৰোঁ, চৰকাৰখনে নিজৰ ভুল নেদেখিব। চৰকাৰে সদায় সকলো কাম ভাল কৰিব তেনেকুৱা কথা নহয়। মই সকলো কাম ভাল কৰিছোঁ, সকলো কাম শুদ্ধ কৰিছোঁ তেনেকুৱা নহয়। মোক কোনোবাই আঙুলিয়াই দিব লাগিব যে তুমি এই কামটো ভুল কৰিছা। গতিকে গণতান্ত্ৰিক ব্যৱস্থাত সংবিধানে এই ব্যৱস্থাটো বান্ধি দিছে যে চৰকাৰে কাম কৰিব, বিৰোধী পক্ষই চৰকাৰৰ ভুলটো আঙুলিয়াই দিব। আৰু মোৰ দলে মোক সেই কামটো দিছে, মই চৰকাৰক সমালোচনা কৰোঁ। তেতিয়া কি হয়, চৰকাৰক যেতিয়া আমি সমালোচনা কৰোঁ, চৰকাৰৰ মানুহে কথাটো বুজে যে এই কামটো এওঁলোকে আমাক সমালোচনা কৰিছে। তেওঁলোকে আমি সমালোচনা কৰাটো শুদ্ধ বুলি নক'ব, ডেফিনেটলি ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ কথা আছে, কিন্তু তেওঁলোকে সেই কামটো সংশোধন কৰিব। আমি যিটো কাম ভুল কৰিছোঁ বুলি, তেওঁলোকে ভুল কৰিছে বুলি আমি ক'লোঁ, লগে লগে তেওঁলোকে সেই কামটো সংশোধন কৰিলে। ফলত উপকাৰটো কাৰ হ'ল? ৰাইজৰ হ'ল। সেইকাৰণে আমি কওঁ এইটো কথা যে আমি ৰাইজৰ স্বাৰ্থতহে চৰকাৰক সমালোচনা কৰিবলগীয়া হয়। এনেই কাৰোবাক সমালোচনা কৰি এইটো আমাৰ সমালোচনা কৰি আমি ভাল নাপাওঁ। মানে সুস্থ এখন গণতান্ত্ৰিক দেশত চৰকাৰৰ বেয়াটো আঙুলিয়াই দিয়া, চৰকাৰৰ বেয়াটোক সমালোচনা কৰা, এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় প্ৰক্ৰিয়া বুলি ভাবে আপুনি? নিঃসন্দেহে। মই ভাবিব নালাগে, সংবিধানে কৈয়ে দিছে। ভাৰতবৰ্ষৰ সংবিধানে, আমাৰ যিসকলে সংবিধানখন পঢ়িছে ভালকৈ কথাটো জানে, আমাৰ ফ্ৰীডম অফ স্পীচ আৰু ফ্ৰীডম অফ আমাৰ যিটো ক্ৰিটিচাইজ দ্য গভৰ্ণমেণ্ট, দ্য ছিষ্টেম, সেইটো আমাৰ এটা ব্যৱস্থাৰ অংশ। এই ব্যৱস্থাৰ অংশ হিচাপে আমি যদি চৰকাৰক সমালোচনা নকৰোঁ, তেতিয়াহ'লে চৰকাৰখন একনায়কত্ববাদী হ'ব। চৰকাৰ একনায়কত্ববাদী হ'লে তাকো নমনা হ'ব, ৰাইজৰ মানে উপকাৰ সাধিব নোৱাৰিব, ৰাইজৰ কাম তেওঁলোকে কৰিব নোৱাৰিব, ডেভেলপমেণ্টেল এক্টিভিটি কণ্টিনিউ কৰিব নোৱাৰিব। মানে সেইকাৰণে আপোনাৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিয়ে কৈ গৈছে যে যিখন দেশত বিৰোধী দুৰ্বল হয়, সেইখন দেশ কেতিয়াও আপোনাৰ উন্নতিৰ শিখৰত যাব নোৱাৰে, একেবাৰে যাব নোৱাৰে। এম আই ৰাইট? শুদ্ধ কথা। হয়, আমি ইমান গভীৰলৈ প্ৰথমে নাযাওঁ, পাতিম বা জিয়াউৰ দাৰ লগত বহু কথা পাতিম কম সময়তে যিখিনি আমি পাৰোঁ। বাকী জিয়াউৰ দা, আপোনাৰ সংগ্ৰাম যি যাত্ৰা ক'ৰ পৰা কেনেকৈ আৰম্ভ, কওকচোন। মই দুখীয়া মানুহৰ ল'ৰা, গাঁৱত ঘৰ, বহুত ল'ৰা ছোৱালী, সাতটা ল'ৰা ছোৱালী আমাৰ। আপোনাৰ? মোৰ দেউতাৰ। তাকেতো কৈছে, আপোনাৰ দেউতাৰ 7টা ল'ৰা ছোৱালী, মই ডাঙৰ। আৰু বহুত আপোনাৰ তেনেহ'লে দায়িত্ব? বহুত দায়িত্ব। পঢ়া শুনাত অলপ ভাল আছিলোঁ, সামান্য ভাল। আৰু আমি হৈছোঁ মানে মোৰ পূৰ্বপুৰুষবিলাক কছাৰীৰ পৰা ইছলামলৈ, মুছলমানলৈ কনভাৰ্ট হোৱা। কছাৰী মানে এতিয়াৰ যিসকলক ডিমাচা বুলি কয়, ডিমাচা কছাৰীৰ পৰা মোৰ পূৰ্বপুৰুষবিলাক কনভাৰ্ট হোৱা। সেই সূত্ৰে আমাক তাতে স্থানীয়ভাৱে কাছাৰী মানুহ বুলি কয়। কাছাৰী বুলি কয় ন? অ'কে। আৰু যিসকল মানুহ আমাৰ তাতে নতুনকৈ আহি বসবাস কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোক বমনচিঙীয়া সম্প্ৰদায়ৰ মানুহ। তো আমাৰ যিখিনি 10-12 ঘৰ 15 ঘৰ মানুহ আছিলে কাছাৰী সম্প্ৰদায়ৰ মানুহ, এওঁলোক আছিলে ধৰক পুৰণা মানুহ, অলপ মানে সংস্কৃত কালচাৰত মানুহ। যিখিনি মানুহ নতুনকৈ আহিছে, তেওঁলোকৰ পঢ়া শুনা তেনেকৈ নাছিল, তেওঁলোকে প্ৰাইমাৰীলি লেবাৰ কাম ইত্যাদি কৰে।
তেওঁলোকে ধৰক খেতি বাতিও কৰে, গতিকে তেওঁলোকৰ কালচাৰৰ লগত আমাৰ কালচাৰটো বৰ এটা নিমিলে। আৰু সেইকাৰণে মোৰ মা দেউতাৰ এটা আশংকা আছিল যে ল'ৰা বেয়া হ'ব, গতিকে মোক ঘৰৰ পৰা ওলাবলৈ নিদিছিলে। আচ্ছা। গতিকে এক ধৰণে ক'বলৈ গ'লে এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ থাকি মই মোটামুটি ক্লাছ 8, 9, 10লৈকে পঢ়িছোঁ, আচ্ছা। এক ধৰণৰ পিঞ্জৰাৰ ভিতৰত। আৰু সেইকাৰণে আপুনি চিনচিয়াৰিটিটো আপুনি তেতিয়াৰ পৰা গতিকে মই মোৰ পৃথিৱীখন আছিল মোৰ ঘৰৰ চাৰিসীমাটো। আৰু মানে তেতিয়া আমাৰ মছজিদলৈ যাওঁ, নামাজ পঢ়িবলৈ যাওঁ, নামাজ পঢ়োঁ আৰু ঘৰলৈ গুচি আহোঁ, সেইটো কৰিছিলোঁ। মানে এইবিলাক আমাৰ গাঁৱৰ যিটো পৰিৱেশ সেইমতে। আৰু স্কুললৈ গৈছিলোঁ, স্কুললৈ আহিছিলোঁ, তাৰ বাহিৰে বেলেগ খেল ধেমালিও মই বৰ বেছি কৰা নাছিলোঁ। সেইকাৰণে মই ফিজিকেলি বৰ ষ্ট্ৰং নহয়, মোৰ মাচলবিলাক সিমান ষ্ট্ৰং হৈ ডেভেলপ হোৱা নাই। কিন্তু মই পঢ়িছিলোঁ, যিহেতু মই ঘৰত সোমাই থাকোঁ, গতিকে মই আছিলোঁ পঢ়াৰ পোক। মই তেতিয়া আমাৰ গাঁৱৰ আমি আৰু 4-5জন ল'ৰা, আমাতকৈ ডাঙৰ যিসকল, মই আছিলোঁ য়াংগেষ্ট। ক্লাছ 8ত থাকোঁতে আমি এটা লাইব্ৰেৰী বনাইছিলোঁ, জয়ন্তী অৱস্থি প্ৰতিভা বিকাশ সংস্থা আৰু লাইব্ৰেৰী আৰু পুথিভঁৰাল আমাৰ গাঁওখনতে। তাৰমানে মই আছিলোঁ, মূল উদ্যোগ লোৱা মানুহজন আছিলে কলিমুদ্দিন চাহাব, মোৰ মামা সম্পৰ্কত তেখেত, আলাউৰ ৰহমান বুলি এজন আছিলে আমাৰ সম্পৰ্কীয় দাদা। আমি 2-3জনে উদ্যোগ লৈছিলোঁ, বাকীটো আৰু মেইন উদ্যোগ লোৱা মানুহৰ লগত আৰু বহুত থাকেতো। আমি কেইজনে উদ্যোগ লৈ পেলাই এটা লাইব্ৰেৰী কৰিছিলোঁ। মোৰ প্ৰস্তাৱটো আছিল যে লাইব্ৰেৰিয়ানটো মই হ'ম। আচ্ছা। লাইব্ৰেৰী চাবিটো মোৰ লগত থাকিব, মানে এইটো ইচ্ছা আছিল তেতিয়া। বাকী মানে লাইব্ৰেৰীয়ে বল কিনিব, নেট কিনিব, বেট কিনিব, বাকী চব খেলিবলৈ যায়। মোৰ কামটো হ'ল মই মছজিদত আছৰৰ নামাজটো পঢ়োঁ, পঢ়ি স্কুলৰ পৰা ঘৰলৈ গ'লোঁ, গা পা ধুলোঁ, কিবা এটা খালোঁ, মছজিদলৈ আহিলোঁ, আছৰৰ নামাজ পঢ়িলোঁ, লাইব্ৰেৰীলৈ গ'লোঁ, দুৱাৰ খুলিলোঁ, কিতাপ এখন উলিয়ালোঁ, বহি পঢ়িবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আছৰ মগৰিব বুলি কয়, সন্ধিয়াৰ যিটো নামাজ হয়, মগৰিবলৈকে কিতাপখন পঢ়িলোঁ। তাৰপিছত মই কিতাপখন ল'লোঁ, মছজিদলৈ গুচি গ'লোঁ, কিতাপখন লৈ লওঁ, মছজিদলৈ গুচি গ'লোঁ, নামাজটো পঢ়িলোঁ, ঘৰলৈ গুচি গ'লোঁ, লাইব্ৰেৰী লগ কৰি দিলোঁ, কৰি ঘৰলৈ গুচি গ'লোঁ। গৈ এই কিতাপখন মই নিজৰ পাঠ্যপুথিৰ সমান্তৰালভাৱে এইখনো 10টালৈকে পঢ়া শুনা কৰিলোঁ। এনাদাৰ 1-2 ঘণ্টা মই এইখন কিতাপ পঢ়িলোঁ। এদিন দুদিনত এখন শেষ কৰিলোঁ, এখন জমা থলোঁ আহি, আকৌ নেক্সট পিছদিনাখন আৰু এখন নিলোঁ, তাৰ পিছদিনাখন এনেকৈ কৰি গতানুগতিকভাৱে আপুনি চলাই নিছিলে তেনেকৈ। সেইটো মোৰ বাল্যকালটো মোৰ তেনেকৈ পাৰ হৈ গৈছে। মই আপোনাৰ সেইটো এটা হবি বুলি ক'লেও বেয়া নহ'ব চাগে আপোনাৰ। এনেকুৱা অসংখ্য হাজাৰ মানুহ আছে, এইটো যে মই এটা এবনৰ্মেল কাম কৰিছিলোঁ সেইটো নহয়। গতিকে যিহেতু মই খেলা ধূলাৰ প্ৰতি মোৰ ৰাপটো কম, মোৰ পঢ়া শুনাৰ প্ৰতি ৰাপটো বেছি। ঠিক আছে, মই গাঁৱৰ জীৱনটো মোৰ তেনেকৈ পাৰ হৈছিল। হয়, জিয়াউদা মই যাম, কিন্তু তাৰ পূৰ্বে মই এটা কথা উল্লেখ কৰিব বিচাৰিম। জিয়াউদা এগৰাকী লেখক, হয়, এগৰাকী সাংবাদিক, হয়, এগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ, আৰু শেহতীয়াকৈ এতিয়া আপুনি ৰাজনীতিৰ পথাৰখনত যিহেতু সক্ৰিয়ভাৱে আপুনি ভৰি দিছে, পথাৰ যিহেতু ভৰি দিছে, শস্য কেনেকুৱা হয় বাৰু পিছলৈ দেখা পোৱা যাব, কিন্তু আপুনি ভৰি দিছে। মই আপোনাক সুধিম যে আপুনি ৰাজনীতিৰ যিটো জীৱন, যিটো যাত্ৰা কেনেকুৱা আছিলে? আই এম এন এক্সিডেণ্টেল পলিটিচিয়ান। হঠাতে ৰাজনীতিলৈ আহিলোঁ। মোৰ ৰাজনীতিলৈ অহাৰ কোনো অভিপ্ৰায় জীৱনত নাছিল। মোৰ জীৱনৰ সপোন আছিল যে মই সাংবাদিক হ'ম। সপোন আছিল আৰু তাৰ কাৰণে হোমেন বৰগোহাঁই ছাৰ দায়ী। হোমেন বৰগোহাঁই তুলনা নহয় কাৰো লগত। হোমেন বৰগোহাঁই তেওঁৰ এখন কিতাপ পঢ়িছিলোঁ, মোৰ সাংবাদিক জীৱন। মই ক্লাছ 7ত পঢ়ি থাকোঁতে বৃত্তি পৰীক্ষা দিছিলোঁ, কিবা বেলেগ। মই মানে ক্লাছ 4ৰ্থ শ্ৰেণীৰো বৃত্তি পাইছিলোঁ, 7ৰো বৃত্তি পাইছিলোঁ। সৰুতে ল'ৰা ছোৱালীয়ে পায়, প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে পায়। তো 7ৰ বৃত্তি পৰীক্ষাৰ এখন মানে বেলেগ স্কুলতে এটা পৰীক্ষা দিছিলোঁ, তাতে এখন মই কিতাপ উপহাৰ পাইছিলোঁ, আত্মানুসন্ধান। হোমেন বৰগোহাঁইৰ কিতাপ আত্মানুসন্ধানখন পঢ়ি তাৰপিছত হোমেন বৰগোহাঁইৰ কিতাপ পঢ়িবলৈ ইণ্টাৰেষ্ট জাগিল। হোমেন বৰগোহাঁইৰ কিতাপ পঢ়িলোঁ, কেইবাখনো কিতাপ পঢ়িলোঁ। আৰু এখন কিতাপ পঢ়িছিলোঁ, কিতাপ পঢ়াৰ আনন্দ। মোৰো জীৱনৰ প্ৰথম কিতাপ কিন্তু সেইখনেই, মই স্কুলীয়া জীৱনত পঢ়া। সেই কিতাপখন পঢ়ি আচলতে কিতাপ পঢ়িবলৈ ইণ্টাৰেষ্টটো জন্ম হৈছিলে। তেতিয়া মানে সাংবাদিক হ'বলৈ মন গ'ল। সাংবাদিক হ'বলৈ এইকাৰণে মন গ'ল, এম্বিশ্যন। মূল কথাটো হৈছে যে ল'ৰা ছোৱালীৰ মনত সপোনটো জগাই দিব লাগে। হয়, মোৰ মনত সেই কিতাপখনে সপোন জগাইছিল। মোৰ দেউতা আৰু মোৰ খুৰা, 2জন ভাই ককাই। মোৰ খুৰাই মিস্ত্ৰী কাম কৰে। মোৰ খুৰাই, তেওঁৰ 2টা ল'ৰা, খুৰাই কয় যে যদি স্কুলত নাযাবি, যদি নপঢ়িবি, কাইলৈ কিন্তু কামত পঠিয়াম। মোৰ দেউতাই কয় নপঢ়িলে নহ'ব কিন্তু দেই, পঢ়িবই লাগিব। তাৰমানে মোৰ দেউতাই মোক কোনো অল্টাৰনেটিভ অপশ্যন দিয়া নাছিল। পঢ়িবই লাগিব, এটাই অপশ্যন, পঢ়িব লাগিব। আৰু মোৰ খুৰাই তেওঁৰ ল'ৰাক 2টা অপশ্যন দিছিল, হয় পঢ়িব লাগিব, নহ'লে কামত যাব লাগিব। গতিকে মোৰ মানে খুৰা ল'ৰা ভাইটিয়ে নপঢ়িলে, সি কামলৈ গুচি গ'ল। সি মিস্ত্ৰীয়ে হ'ল পিছত, এতিয়া বেলেগ কাম কৰে বাৰু, ব্যৱসায় কৰে। তো
মই যিটো কথা আপোনাক ক'ব খুজিছোঁ যে সৰুতে মাক দেউতাকে ল'ৰা ছোৱালীক যদি অপশ্যন দিয়ে তেতিয়াহ'লে সি যিকোনো এটা চুজ কৰিলে। মোৰ একো অপশ্যন নাছিল, মই পঢ়িবই লাগিব, গতিকে মই পঢ়িছোঁ। সেইটো বৰ বিশেষ কথা এটা কৈছে কিন্তু। হয়, গতিকে মই আজি যিহেতু য'ত আহিছোঁ, প্ৰথম অৱদানটো মোৰ দেউতাৰ, এইটো ক'বই লাগিব আৰু কোনো কথাই নাহে মা দেউতাৰ। কিন্তু ডাঙৰ হ'লোঁ, আহি মোৰ তাতে কিছুমান ভাল, আমাৰ সমাজতো সকলো সমাজত থাকেতো আৰু পঢ়া শুনাত ভাল ল'ৰা ছোৱালীৰ প্ৰতি কিছুমান মানুহৰ বিশেষ মৰম থাকে। বহুত মানুহ আছে যাৰ মোৰ প্ৰতি কণ্ট্ৰিবিউশ্যন আছে। মুৰাজাৰ বুলি আমাৰ এখন ঠাই আছে, তাতে কেইজনমান খুব পঢ়াকু বুলি এটা শব্দ হিন্দীত কয় নহয়, খুব ষ্টুডিয়াছ মানুহ কেইজনমান আছিলে। তেওঁলোকে মুঠতে আমাৰ তাতে যিকেইজন মানুহে পঢ়া শুনা কৰে, কিতাপ চিতাপ পঢ়ে, পেপাৰ পঢ়ে, সেই মানুহবোৰে যিহেতু গম পালে যে ময়ো অলপ তেওঁলোকৰ নিচিনা পঢ়া শুনা কৰোঁ, তেওঁলোকৰ লগত মোৰ এটা বন্ধুত্ব বাঢ়িল। নীলবাগান আমাৰ বজাৰত এটা লাইব্ৰেৰী আছিলে, পিছত এটা ৰাজনীতিৰ পাকচক্ৰত পৰি সেই লাইব্ৰেৰীটো ভাঙি তাত মছজিদ কৰিলে। সেয়া এক দীঘল ইতিহাস, বেলেগ কথা। তেতিয়া মোৰ নিজৰ লাইব্ৰেৰীৰ কিতাপ যেতিয়া, আমাৰ গাঁৱৰ লাইব্ৰেৰীৰ কিতাপ যেতিয়া শেষ হৈ গ'ল, সাংবাদিকতালৈ কেনেকৈ আহিলে? মই আহি আছোঁ সেইকাৰণে। তাৰপিছত 96-97ত তেতিয়া আমাৰ গাঁৱত মানে মোৰ দেউতাই ঘৰলৈ এখন স্বাধীন পেপাৰখন লৈ যায়। আমাৰ গাঁৱৰ এজন ল'ৰাৰ, তেওঁৰ নীলবাগান বজাৰত এখন কিতাপৰ দোকান আৰু লগতে পেপাৰৰ দোকান আছিল। তাত পেপাৰবোৰ আহে। পেপাৰ এতিয়া ডেইলি পেপাৰটো কিনিব নোৱাৰোঁ, গতিকে সদায় সাপ্তাহিকখন দেউতাই ঘৰলৈ লৈ যায়। আৰু সদায় তেওঁৰ দোকানত সেই স্কুললৈ যে যাওঁ, সোনকালে গুচি যাওঁ। 9:45ত আমাৰ বেল মাৰে, মানে প্ৰেয়াৰৰ কাৰণে। গতিকে মই গুচি যাওঁ 8:30মান বজাত। 8:30মান বজাত গৈ তেওঁক কওঁ যে পেপাৰ এখন দিয়ক। তেওঁ পেপাৰখন দিয়ে, সেই পেপাৰখন মই পঢ়ি লওঁ। পঢ়ি লৈ পেলাই মানে স্কুলৰ ঠিক সন্মুখতে পেপাৰ দোকানখন, তাতে 9:30লৈকে পেপাৰখন পঢ়োঁ। পঢ়ি স্কুললৈ গুচি যাওঁ। তেনেকৈ পেপাৰ পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট জাগিল, মানে লিখিবলৈ ইণ্টাৰেষ্ট জাগিল। লিখিবলৈ ইণ্টাৰেষ্ট যেতিয়া জাগিল, তেতিয়া সেই এখন দুখন পেপাৰলৈ মোৰ মন যায় টাইপ কবিতা লিখি পঠিয়াওঁ। প্ৰকাশ পাইছে? পাইছে, বহুত পাইছে, প্ৰকাশ পালে কবিতা। তাৰপিছত এটা মোৰ লাইফত মেট্ৰিক পাছ কৰাৰ পিছত এটা ডাঙৰ ঘটনা ঘটিল। সেইটো হ'ল মোৰ সম্পৰ্কীয় নানা, মানে মোৰ সম্পৰ্কীয় ককা, মোৰ দূৰ সম্পৰ্কীয় ককাই হয়। তেওঁ যমুনামুখ সমষ্টিত MLA আছিলে, আব্দুল জলিল ৰাগিবি চাহাব। আচ্ছা, খুব লাৰ্নেড মানুহ, পণ্ডিত মানুহ। তেওঁৰ উৰ্দু ভাষাত কবিতা লিখিছিল। তেওঁৰ উৰ্দু কবিতাক 2-3খন বিশ্ববিদ্যালয়ৰ মানে উৰ্দু সাহিত্যৰ পাঠ্যপুথিত পঢ়োৱা হৈছিলে, সন্নিৱিষ্ট হৈছিলে। এতিয়া আছে নাই মই নাজানো। বিখ্যাত মানুহ আছিল তেওঁ যমুনামুখৰ 2বাৰ MLA হৈছিলে। তেখেতে এখন মেগাজিন উলিয়াইছিলে, মাৰ্কাজুল মাৰিফ বুলি এটা NGOৰ আণ্ডাৰত। কিতাপখনৰ মেগাজিনখন, তাত মই এটা আৰ্টিকেল লিখিলোঁ। মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ। তাত লিখিলোঁ মই যে যিবোৰ এই যে ৰাস্তাত আমাৰ গাঁৱৰ যে যিবোৰ ল'ৰা ছোৱালীৰ কথা মই ক'লোঁ যে এটা বেলেগ ঠাইৰ পৰা, উত্তৰ নগাঁৱৰ ফালৰ পৰা, চহৰ অঞ্চলৰ পৰা কিছুমান মানুহ আহি আমাৰ তাতে বসবাস কৰিছিলে। আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা নকৰাৰ কাৰণে তেওঁলোক ধৰক বিড়ি চিগাৰেট ভাং জাতীয় বস্তু খাই দিয়ে, সেৱন কৰে, যিটো আমি ভাল নাপাওঁ। গতিকে এই এনেকুৱা ল'ৰা ছোৱালীবিলাকক পঢ়াবৰ কাৰণে, যিহেতু তেওঁলোকৰ মাক দেউতাকে মানে তেওঁলোকক পঢ়ুৱাব নোৱাৰে, এনেকুৱা ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে আমি তেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাজনীতিলৈ অহা নাছিল। তেখেতে এটা NGO চলাইছিল, ডাঙৰ NGO এটা। মই তেতিয়া কৈছিলোঁ যে সেই NGOটোৰ আণ্ডাৰত এই ল'ৰা ছোৱালীবিলাকক পঢ়োৱাৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি। আৰ্টিকেলটো খুব ধুনীয়া আছিলে, জ্ঞান সম্ভাৰ বুলি সেইখন মেগাজিন। সেই মেগাজিনখনত মোৰ লেখাটো ওলাল। যেতিয়া লেখাটো ৰাগিবি চাহাবে পঢ়িলে, সুধিলে যে এই ল'ৰাটো কোন হয়, ক'ৰ ল'ৰা? বোলে আমুক গাঁৱৰ আমিৰুদ্দিনৰ ল'ৰা, তাক লৈ আহাচোন মাতা। তেতিয়া নুৰুল ভাই বুলি এজন মানুহ আমাৰ ছিনিয়ৰ আছিলে স্কুলত, তেওঁ এদিন মোক বিচাৰি গ'ল যে তোমাক ৰাগিবি চাহাবে বিচাৰিছে। ৰাগিবি চাহাবে মোক লৈ আহিলে, আনি পেলাই ক'লে যে তুমি খুব ভাল লিখিছা, গতিকে তুমি লিখা, তোমাক কি সহায় লাগে মই কৰিম। এই মোৰ এনকাৰেজমেণ্টটো আহিল। এদিন মোক মাৰ্কাজুল মাৰিফলৈ লৈ গ'ল। তাৰপিছত তেখেতেই মোক, আৰু এজন মানুহ আছিলে আব্দুল কাদিৰ চাহাব বুলি, তেখেত দুজনে মোক জ্ঞান সম্ভাৰ বুলি মেগাজিনখনৰ লগত ইনভল্ভ কৰোৱালে। মই জ্ঞান সম্ভাৰৰ লগত ইনভল্ভ হ'লোঁ। সাদিনীয়া জমিয়ত বুলি এখন পেপাৰ তেতিয়া নগাঁৱৰ পৰা ওলায়, সেইখনত মই লেখা মেলা আৰম্ভ কৰিলোঁ। তেনেকৈ মোৰ জীৱনটো আৰম্ভ হ'ল। মাৰ্কাজুল মাৰিফ বুলি হোজাৰ যিটো NGO, সেই NGOটোৰ 10-12 হাজাৰ কিতাপ আছে। মই লাইব্ৰেৰীটো দেখা পালোঁ, মোৰ লোভ জাগিল। গতিকে মই মানে এক ধৰণে মোৰ দেউতাৰ অসন্মতি সাপেক্ষে মাৰ্কাজুল মাৰিফত এই প্ৰস্তাৱটো যে পালোঁ জ্ঞান সম্ভাৰত কাম কৰিবলৈ, মই মাৰ্কাজুল মাৰিফলৈ গুচি গ'লোঁ। আৰু তাত গৈ পেলাই এই লাইব্ৰেৰীটোৰ লোভত
মই তাত গুচি গ'লোঁ আৰু তেওঁলোকৰ তাত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। দিনত মেগাজিনৰ কাম কৰোঁ, কলেজলৈ যাওঁ, হোজাই কলেজত পঢ়িছিলোঁ, আৰু বাকী সময়খিনি মই লাইব্ৰেৰীতে বহি পঢ়ি থাকোঁ। সেই তেনেকৈ সাংবাদিকতাৰ যিখন পথাৰ তাত কেনেকৈ আহিলে? মোৰ বোধেৰে আপুনি 96ত নে 96ৰ শেষৰ ফালে অক্টোবৰ মাহত চাগে আমাৰ অসম পেপাৰ ওলাইছিলে। তে 97ৰ পৰাগমণি আদিত্য পৰাগদা এদিন বিচাৰি নীলবাগানত গৈ এই পেপাৰ দোকানীজনক সুধিলে যে এটা ল'ৰা লাগে কৰেছপণ্ডেণ্ট দিবৰ কাৰণে। পৰাগদা তেতিয়া নগাঁৱত আমাৰ অসমৰ ৰিপৰ্টাৰ। নগাঁৱত আছিল নে চামগুৰিত আছিলে মই পাহৰিলোঁ, যিহেতু মনোজ গোস্বামী ডাঙৰীয়া, মনোজ দা বুলি মাতোঁ আমি। মনোজ দাৰ ঘৰ নগাঁৱত, পৰাগদাৰো ঘৰ নগাঁৱত। মেবি চামগুৰি চাগে পৰাগদা চামগুৰি। পৰাগদাকে চাগে প্ৰথম চামগুৰি ৰিপৰ্টাৰ আছিল, পিছত নগাঁৱলৈ তেওঁক লৈ আহিলে। মনোজ দাই পৰাগদাক ক'লে যে এটা ল'ৰা লাগে, বিচাৰি উলিয়াই দিয়াচোন। তেওঁ নীলবাগানলৈ গ'ল, নীলবাগানত বহুত চলে আমাৰ অসম তেতিয়া। তেওঁ ক'লে যে ল'ৰা এটা লাগে। এই পেপাৰ দোকানী এজন মোৰ সম্পৰ্কীয় খুৰা ৰফিক বুলি, তেওঁ মোৰ গাঁৱৰ, তেওঁ ক'লে যে এজন ল'ৰা আছে, এওঁক লগাই লওক। মোক একৰ্ডিংলি পৰাগদাই লিখিবলৈ ক'লে, মই লিখিবলৈ ষ্টাৰ্ট কৰিলোঁ। তেনেকৈ আৰম্ভণি। তাৰপিছত লিখি, যিহেতু মই ভাল লিখোঁ, তেতিয়াও মই সৰুতে মই ভাল লিখিছিলোঁ। তাৰপিছত আহি অলপ দিন যোৱাৰ পিছত, এবছৰ 1.5 বছৰমান চাগে যোৱাৰ পিছত মোক গুৱাহাটীলৈ লৈ আহিলে। আমাৰ অসমত মই তেতিয়া চিটি ৰিপৰ্টাৰ, মানে ট্ৰেইনী ৰিপৰ্টাৰ। আমি আৰু মানে ডেস্কলৈ গৈ নাপাওঁ আৰু বাহিৰে ৰিচিপশ্যনত নিউজটো দি ওলাই আহিব লাগে। আৰু তেতিয়া হোমেন বৰগোহাঁই ছাৰ মানে বহুত, আমাৰ কাৰণে হোমেন বৰগোহাঁই তেতিয়া প্ৰাইম মিনিষ্টাৰৰ সমান। বৰগোহাঁই ছাৰক লগ কৰিবলৈ হ'লে একদম নিৰ্দিষ্ট সময়ত যাব লাগিব, ইমান সময়ত। তেনেকৈ আগবাঢ়ি গৈ থাকিল সময়বোৰ। সময়ৰ মানে আপোনাৰ বাঢ়ি গৈ থাকিলে আৰু সময়ৰ সুতে আগবাঢ়ি লৈ গ'লে। এনেকুৱা নহয় যে নিজৰ যোগ্যতা বা দক্ষতাৰ বলত আগবাঢ়ি গৈছোঁ, তেনেকুৱা কথা একো নহয়। ভাগ্যত আছিল আৰু সময়ে ঠেলি এই পষ্টটোলৈ লৈ আহিলে। আৰু আজি ৰাজনীতিত আমাৰ অসমত কৰেছপণ্ডেণ্ট কৰিলোঁ। কিমান দিন কৰিলে আপুনি সাংবাদিকতা? 23 বছৰ সাংবাদিকতা কৰিছোঁ। 2015 চনত মই যেতিয়া দৈনিক গণ অধিকাৰ কাৰ্যবাহী সম্পাদক হিচাপে মোক তেতিয়া এজন ৰাজনীতিকে, পলিটিচিয়ান এজনে মোক মাতি লৈ গ'ল এদিন, নি পেলাই ক'লে যে তুমি মোৰ ল'ৰাৰ নিচিনা ল'ৰা, আৰু তুমি যিটো কাম কৰা সেই ধৰণৰ কাম কৰা এটা মানুহক মোৰ খুব প্ৰয়োজন। আৰু মই ৰাজনীতি কৰোঁ, কিন্তু মোক এই কামটো কৰা মানুহ নাই, তুমি চাই দিব লাগে, চাই দিবা নেকি, কৰিবা নেকি কামটো? মই বোলো মইতো পেপাৰত আছোঁ, কিন্তু মইতো কৰিব নোৱাৰিম আপোনাৰ কাম, কাৰণ মই এটা নীতিত বিশ্বাস কৰোঁ, সাংবাদিকতা আৰু ৰাজনীতি মই একেলগে নকৰোঁ, মোৰ এইটো নীতি। মই কৈছিলোঁ যে মই সেইবোৰ নকৰোঁ। তাৰপিছত তেখেতে ক'লে যে নাই তুমি কৰা, তোমাক মই ভাল দৰমহা দিম। মই তেতিয়া বাতৰি কাকতখনত বৰ বেছি পইচা নাপাওঁ, চব মিলাই পেলাই 35,000 মান টকা মোৰ চেলাৰী। মোলৈ অফাৰ আহি গ'ল 2 লাখ টকা মাহিলী দিব। কাৰ্যবাহী সম্পাদক। ক'ত 2 লাখ টকা আৰু ক'ত 35,000 টকা। মই দেখিলোঁ বা বহুত পইচা পাম, আৰু সেই পাৰ্টিটো এইবাৰ পাৱাৰত আহিব, এনেকুৱা এটা পৰিস্থিতি আহি আছে। গতিকে আৰু তাৰপিছত মইতো ডেপুটি চিফ মিনিষ্টাৰ বা চিফ মিনিষ্টাৰৰ OSD লোভ সোমাই গ'ল। সপোন দেখি ল'লে মানে। সপোন হৈ যায় মানুহৰ। আৰু সেই সিদ্ধান্তটো মোৰ ভুল আছিল, আজি মই উপলব্ধি কৰিছোঁ সেই সিদ্ধান্তটো মোৰ ভুল আছিল, কিন্তু হৈ যায়। গতিকে মই তেওঁৰ লগত আহিলোঁ তেওঁৰ কাম কৰিবৰ কাৰণে। গণ অধিকাৰৰ পৰা মই সেই ৰাজনীতিকজনৰ নামটো নকওঁ, তেখেতৰ পিয়াৰটো, অৱশ্যে মই তেখেতৰ এমপ্লয়ি নহ'লোঁ, মানে তেখেতে মোক পেৰলত, মই কৈছোঁ যে মই আপোনাৰ পেৰলত নাযাওঁ, আপোনাৰ পৰা মই চহী কৰি পইচা নানো, আপুনি মোক এইটো ৰেমুনাৰেশ্যন হিচাপে দিব, আৰু মোৰ তেতিয়া ছেপাৰেট অফিচ হ'ব, আপোনাৰ অফিচত নবহোঁ। একৰ্ডিংলি সেইটোও হ'ল, মোৰ অফিচ ছেপাৰেট, মোৰ ষ্টাফ ছেপাৰেট, মোৰ এভৰিথিং ছেপাৰেট। তেওঁৰ পাৰ্টিৰ লগত মোৰ কোনো মানে ডাইৰেক্ট কানেকশ্যন নাই। তেওঁ মোক কিবা ক'বলগীয়া হ'লে তেওঁ নিজে ক'ব, তেওঁৰ কোনো মানুহে, তেওঁৰ কোনো ষ্টাফে, তেওঁৰ কোনো পাৰ্টিৰ মানুহে মোক একো ইনষ্ট্ৰাকশ্যন দিব নোৱাৰে। এইবিলাক কিবা কিবি কণ্ডিশ্যনত মই তাৰপিছত তেওঁৰ লগত কাম অলপ দিন কৰিলোঁ। কিমান দিন কৰিলে? খুব বেছি দিন নকৰিলোঁ, তথাপিতো 15 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা 16 চনৰ জুন মাহলৈকে মই কৰিলোঁ, প্ৰায় বছৰ কৰিলোঁ। কিন্তু 16 চনৰ নিৰ্বাচনত যেতিয়া মই দেখিলোঁ তেওঁৰ ৰোলটো মোৰ পচন্দমতে নহ'ল, তেতিয়া মই আৰু ইমান বিস্তৃতভাৱে মই যাব নালাগে, এতিয়া মই আৰু নকওঁ, আৰু বহুত মানুহে জানে এইবোৰ কথা। তাৰপিছত মই দেখিলোঁ যে নহ'ব, তেওঁৰ লগত মোৰ নহ'ব। মই তেওঁক ক'লোঁ যে নহ'ব, আপোনাৰ লগত মই কাম নকৰোঁ, বেয়া নাপাব, মই মিডিয়ালৈ উভতি যাম। তাৰপিছত মই বাদ দি গুচি আহিলোঁ। 15 চনৰ ছেপ্টেম্বৰ মাহত যেতিয়া মই মিডিয়া এৰিছোঁ, মানে সেই পেপাৰখন যেতিয়া এৰিছোঁ, তেতিয়া DIPRৰ যিখন এক্ৰিডিটেটেড কাৰ্ড থাকে, এক্ৰিডিটেশ্যন কাৰ্ডখন মই DIPR অফিচত নি পেলাই
জমা দি থৈ আহিছোঁ যে আজিৰ পৰা মই সাংবাদিক নহয়। মই মানে সেই লেভেলত নীতিত বিশ্বাস কৰা মানুহ। 16 চনত যেতিয়া মই আকৌ 16 চনৰ ছেপ্টেম্বৰ মাহত মই যেতিয়া তেওঁক বাদ দি পেলাই মই আকৌ মিডিয়াত উভতি আহিবৰ কাৰণে, এতিয়া পলিটিকেল পাৰ্টি এটাৰ লগত কাম কৰি আৰু ইমান ভাল পইচা পোৱা মানুহ এজনকতো ইমান পইচা দি কোনেও নাৰাখে। মই 2এটা হাউচৰ লগত যোগাযোগ কৰিছিলোঁ। মোক প্ৰতিদিন হাউচৰ পৰা ডিপুটি এডিটৰৰ অফাৰ আহিছিল, 25,000 টকা দৰমহা দিব। 25,000 টকাত মোৰ ঘৰ নচলে তাৰমানে তেতিয়া। আমাৰ এটা পদ তেওঁলোকৰ খালী হৈছিলে। তাৰপিছত মই নগ'লোঁ, মই ৰিজইন নকৰিলোঁ। প্ৰতিদিন পেপাৰ নে? প্ৰতিদিন পেপাৰ। মই প্ৰাইমাৰীলি প্ৰিণ্ট মিডিয়া লাইনৰ মানুহ। মই ইলেক্ট্ৰনিক মিডিয়াত কাম কৰা নাই। ইলেক্ট্ৰনিক মিডিয়াত মোৰ লগৰবোৰে কৰিছিলে। মই যেতিয়া অদীপদাৰ লগত এদিনৰ সংবাদত কাম কৰোঁ, অদীপ ফুকন ডাঙৰীয়াৰ লগত, তেতিয়া মোৰ লগৰ 3-4জন মোৰ লগতে কাম কৰিছিলে। মোৰ জুনিয়ৰে আছিলে। এতিয়া আমাৰ সুনীল, আমাৰ তাৰপিছত আমাৰ কি নেওগ, তাৰ নামটো গৌৰৱ নেওগ, মোৰ লগত কাম কৰিছিলে। মই তেতিয়া ছিনিয়ৰ ৰিপৰ্টাৰ, তেওঁলোক জুনিয়ৰ ৰিপৰ্টাৰ। আৰু তাৰপিছত আমাৰ অনুপম চক্ৰৱৰ্তী, অনুপম দা মোৰ ছিনিয়ৰ আছিলে। দিছপুৰৰ বাৰাণ্ডাখন মোক অনুপম দাই চিনাকি কৰাই দিছে। মই অফিচবোৰ তেতিয়া চিনি নাপাওঁ, অফিচাৰবোৰক চিনি নাপাওঁ, গৈ চিনাকি কৰাই দিছে। অনুপম দাৰ লগত মই কাম কৰিছিলোঁ বহুত দিন। তো তেওঁলোক গোটেইকেইটা মানুহ একেলগে গুচি গ'ল। মোকো ক'লে যে তুমিও ব'লা। তেতিয়া তেওঁলোক নিউজ লাইভ নতুনকৈ ওলাইছে, নিউজ লাইভত জইন কৰিব লাগে। মই তেতিয়া নগ'লোঁ। এটা কথাৰ কাৰণে যে মই অদীপ দাক মই বিট্ৰে নকৰোঁ, মোৰ এইটো আছিলে। আৰু আচলতে মিডিয়াতটো এইটো হৈ থাকে, এটা হাউচৰ পৰা আন এটা হাউচলৈ ডেভেলপমেণ্ট অহা যোৱা হৈ থাকে উত্তৰণ বিচাৰি, কিন্তু মই এইটো নকৰিলোঁ। কিন্তু যেতিয়া মই দেখিলোঁ অদীপ দাই পেপাৰখন বিক্ৰী কৰিবলৈ ল'লে, অদীপ দাই পেপাৰখন চলাব নোৱাৰিলে, তাৰপিছত গণ অধিকাৰ ওলাল। গণ অধিকাৰত মই আহিলোঁ, এক্সিকিউটিভ এডিটৰ হ'লোঁ। সেইটো আৰু এটা বেলেগ কাহিনী। আকৌ যেতিয়া মই 16 কিমান চন বুলি ক'লোঁ, 16 চনত যেতিয়া মই উভতিলোঁ, এবছৰমান মই ব্যৱসায় কৰিলোঁ। এটা কি ব্যৱসায় বুলি কয় জানো এইটোক, ইভেণ্ট মেনেজমেণ্ট। এই যে যোগাসনৰ যিমান প্ৰগ্ৰাম হৈছিলে, এইবিলাক মই কৰা প্ৰগ্ৰাম। অসমত গোটেইখিনি নহয়, প্ৰায় কেইটা প্ৰগ্ৰাম মই কৰা। 16-17 দুটা বছৰ, 16-17 দুটা বছৰ, 18লৈকে, 18ৰ মাজভাগলৈকে কেইবাটাও এডুকেশ্যন ডিপাৰ্টমেণ্টৰ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ, কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টৰ বহুত কাম মই কৰিছোঁ। ইভেণ্ট, তেওঁলোকৰ কিবা ইভেণ্ট হয় অৰ্গেনাইজ কৰা, এইবিলাকত কোটিত কাম হয়। মোৰ সিমান পইচা নাই, গতিকে মই ফাইনেন্সাৰ বেলেগ ল'ব লগা হৈছিলে। 2 বছৰমান কাম কৰিলোঁ। কাম কৰি দেখিলোঁ এটা ডাঙৰ সমস্যা কি, অফিচাৰবিলাকক গৈ পেলাই, মই যেতিয়া ৰিপৰ্টাৰ, তেতিয়া অফিচাৰবিলাকৰ তাতে গ'লে যিটো সন্মান পায়, আপুনি ঠিকাদাৰ হৈ যাব সেইটো সন্মান নাপায়। দ্বিতীয় সমস্যাটো কি, অফিচাৰবিলাকক মই ঘোচ দিব নাজানো, অফাৰ দিব নাজানো। তো মোৰ লগৰ আৰু 1-2জন যিকেইজন আছে, তেওঁলোকে 10,000 টকা দি ধুনীয়াকৈ কামটো কৰাই লৈ আহে। মই গ'লে কামটো নহয়। মই দিব নাজানো, মই অফাৰটো দিব নাজানো, কেনেকৈ অফাৰটো দিয়ে। যিটো কাম ফাইল মোক ৰমান চাপ আহিছে, ধুনীয়াকৈ চাহকাপ খুৱাই পঠিয়াই দিব। কিন্তু মোৰ লগৰজন যাব, সি টকা 10,000 দিব, সি ধুনীয়াকৈ 10 মিনিটত ফাইলটো চাইন কৰাই লৈ আহিব। মই অথচ মোৰ ফাইল এসপ্তাহ পৰি থাকে। এইটো সমস্যা মই দেখিলোঁ। এইটো কাম মোৰ নট মাই কাপ অফ টি। মই বাদ দিলোঁ, দি পেলাই ভাবিলোঁ যে নাই, আকৌ মিডিয়াত যাওঁ। তাৰপিছত এটা পৰ্টেল খুলিবৰ কাৰণে, আজি আপোনাৰটো যেনেকৈ এনেকৈ এটা পৰ্টেল খুলিবৰ কাৰণে মই এটা ছেটআপ ৰেডি কৰিলোঁ। মই কেইবাজনী বিশিষ্ট মানুহক এংগেজ কৰিলোঁ। মই বহুত টকা খৰচ কৰিছোঁ, 42 লাখ টকা মোৰ পানীত পৰি গ'ল। মই টকাটো খৰচ কৰি অফিচ বনালোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰ বনালোঁ, এভৰিথিং কৰিলোঁ। মেচিন কিনিলোঁ, কম্পিউটাৰ কিনিলোঁ, এভৰিথিং কিনিলোঁ, কেমেৰা কিনিলোঁ। তেনেকুৱাতে আহি গ'ল লকডাউন। লকডাউনত, যেতিয়া লকডাউনৰ এমাহ আগতে মানুহক মই এপইণ্টমেণ্ট দিছোঁ, তেওঁলোক মোৰ অফিচত আহিছে, কাম ষ্টাৰ্ট কৰিছে, অফিচ ৰেডি হৈছে। এতিয়া লকডাউনত বন্ধ হৈ যোৱাৰ লগে লগে মানুহবোৰকতো মই দৰমহা দিবলৈ বন্ধ কৰি দিব নোৱাৰোঁ, কাৰণ সকলোৰে এটা পৰিয়াল আছে। আৰু তাতে এতিয়া প্ৰাগ নিউজত চাকৰি কৰে, 40,000 টকা দৰমহা পাই চাকৰি এৰি আহিছে। তো মই 40,000 টকা তেওঁক দি আহিছিলোঁ। তেনেকৈ কৰি 8 মাহ মই মানুহবোৰক চাকৰি দিলোঁ। এই 8 মাহত মোৰ সকলো পুঁজি গুচি গ'ল। তাৰপিছত মই আৰু সেইটো নোৱাৰিলোঁ কণ্টিনিউ। তেনেকুৱা এটা কা আন্দোলন আৰম্ভ হ'ল। মই যিহেতু জাতীয়তাবাদী মনৰ মানুহ, সৰুৰ পৰাই মোৰ মনটো জাতীয়তাবাদী। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মানে
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত মই আছিলোঁ জড়িত। এটা সময়ত নগাঁও জিলাত মই জিলা সমিতিৰ লগতো জড়িত আছিলোঁ। গতিকে মোৰ আৰু যিহেতু মানে আন্দোলনটোৰ প্ৰতি যিটো ইণ্টেলেকচুৱেল ছাপৰ্ট, আৰ্টিকল লিখি নিউজ লিখি যিটো ছাপৰ্ট দিব লাগে, যিসকলে ৰাজপথত আন্দোলন কৰিছে বা অন্যান্য ধৰণে কৰিছে তেওঁলোকে কৰিছে, কিন্তু আমি আন্দোলনটো কৰিছিলোঁ বৌদ্ধিকভাৱে, লেখা মেলা কৰা কলমেৰে আন্দোলন কৰিছিলোঁ। যিহেতু মই কলমেৰে আন্দোলন কৰি আন্দোলনটোৰ প্ৰতি এটা কণ্ট্ৰিবিউশ্যন মোৰ আছিল, জাতিটোৰ প্ৰতি এটা কণ্ট্ৰিবিউশ্যন মোৰ আছিল, গতিকে পাৰ্টিটো ফৰ্ম যেতিয়া হ'বলৈ আৰম্ভ কৰিলে তেতিয়া মোৰ ওচৰলৈ অফাৰ আহিলে। এগৰাকী ছিনিয়ৰ জাৰ্ণেলিষ্টে মোক এদিন মাতি নি পেলাই ক'লে যে পাৰ্টিটো যিসকলে খুলি আছে তেওঁলোকে তোমাক বিচাৰিছে, তুমি কি কোৱা? মই ক'লোঁ যে মই ভাবি চিন্তি ক'ম। অজিত কুমাৰ ভূঞা ছাৰে, মই নাম নকওঁ, যোনেই নহওক, এগৰাকী ডাঙৰ মানুহ আৰু বিশিষ্ট সাংবাদিক এগৰাকীয়ে মাতি নি পেলাই মোক ক'লে যে তুমি এই পাৰ্টিটোৰ লগত যুক্ত হ'ব লাগে। তাৰপিছত মই ক'লোঁ যে মই অলপ ভাবি চিন্তি লওঁ, এতিয়া মই কৰিম কি? মোৰ সেই মুহূৰ্তত মই বেকাৰ মানুহ এটা, মোৰ 42 লাখ টকা পানীত পৰি গ'ল। মিডিয়া হাউচবিলাকৰো এইটো অৱস্থা নাই যে অলপ ভাল দৰমহা দি মোক চাকৰি দিয়ে, আৰু মই যিটো পজিশ্যনত কাম কৰিব পাৰোঁ তেনেকুৱা পজিশ্যনত মিডিয়া হাউচবিলাকত পজিশ্যন খালীও নাই। এতিয়া কি হ'ব? ইফালে মই কৰিম কি, সেইটো উপায় নাই, মোক কি কৰিম? গতিকে মই অলপ 2-4জনৰ লগত কথা পাতিলোঁ। তো এগৰাকী বিশিষ্ট অধিবক্তা, পিছত ৰাজনীতিত জড়িত হৈছে, তেখেতৰ লগত কথা পাতিলোঁ। এগৰাকী মোৰেই লগত ভাল সম্পৰ্কৰ প্ৰাক্তন মন্ত্ৰী আছিলে অসম গণ পৰিষদ দলৰ, তেখেতৰ লগত কথা পাতিলোঁ। বহুত মানুহৰ লগত কথা পাতিলোঁ। জগদীশ ভূঞা ডাঙৰীয়া? নহয়, বেলেগ। হয়, এতিয়া তেখেত ৰাজনীতিত এক্টিভ নাই। এই প্ৰায়খিনি মানুহে মোক এটা কথা ক'লে যে চোৱা, তুমি এইটো কথা হয় যে তুমি অসমীয়া মনৰ এজন ল'ৰা, তোমাৰ পৰিচয় অসমীয়া, খিলঞ্জীয়া, এভৰিথিং ঠিক আছে, কিন্তু ভাৰতীয় ৰাজনীতিত ধৰ্মক কেন্দ্ৰ কৰি, জনগোষ্ঠীক কেন্দ্ৰ কৰি, সম্প্ৰদায়ক কেন্দ্ৰ কৰি ৰাজনীতি চলে, আৰু হিন্দু আৰু মুছলমানৰ ৰাজনীতিটো এই দেশখনত কোনেও কোনোদিন নাইকিয়া কৰিব নোৱাৰে, এইটো থাকিব। এনেকুৱা অৱস্থাত অসমত মুছলিম বা মাইনৰিটি বা সংখ্যালঘু বুলি যিটো শব্দ ব্যৱহাৰ হয়, সেই সম্প্ৰদায়টোক বৌদ্ধিকভাৱে ৰাজনীতিত প্ৰতিনিধিত্ব কৰিব পৰা মানুহৰ বৰ অভাৱ। শেষ মানুহজন আছিল আব্দুল মহিম মজুমদাৰ। আব্দুল মহিম মজুমদাৰ ঢুকাই যোৱাৰ পিছত অসমৰ এই যিটো ৰাজনীতি, মানে বৌদ্ধিক ৰাজনীতি, এনেই ভোটৰ ৰাজনীতি কৰা বহুত মানুহ আছে, বৌদ্ধিক ৰাজনীতি মানে কি? পলিচি ফ্ৰেমিং। দেশ এখন পলিচিত চলে, দেশ এখন নীতিত চলে, আইনত চলে, হয়নে, ৰুলত চলে। আমাৰ যিসকল মানে সংখ্যালঘু সম্প্ৰদায়, তেওঁলোকে মোক কৈ আছে, মোৰ কথা নহয়, তেওঁলোকৰ কথা, যে তেওঁলোকে কৈ আছে যে আমাৰ সম্প্ৰদায়ৰ যিখিনি মানুহে মানে চৰকাৰত পাৰ্ট কৰে, চৰকাৰৰ অংশীদাৰ হয়, বা শাসক দলৰ অংশীদাৰ হয়, বা বিৰোধী দলৰ অংশীদাৰ হয়, তেওঁলোকৰ বহুতৰ, বেছিভাগৰ, 2-এজনৰ বাহিৰে এইটো কেপাচিটি নাই যে তেওঁলোকে চৰকাৰৰ পলিচিটো বা বিৰোধী দল হিচাপে বিৰোধী দলৰ পলিচিটোত কিবা হস্তক্ষেপ কৰিব পাৰিব। সেইটো মানে ক্ষমতা তেওঁলোকৰ, সেইটো দক্ষতা যোগ্যতা তেওঁলোকৰ নাই, আৰু আমি দেখিছোঁ সেই কামটো তুমি কৰিব পাৰিবা। সংখ্যালঘুৰ ৰাজনীতিত এটা ভেকুৱাম আছে, এই ভেকুৱামটো এটা অভাৱ এটা আছে। গতিকে তুমি যোৱা, 10 বছৰ তোমাৰ কষ্ট হ'ব, তুমি ৰাজনীতিত যাবই লাগে, তুমি গ'লে কিন্তু তুমি নিজৰ কাৰণে যাব নোৱাৰিবা, নিজে মন্ত্ৰী বিধায়ক হ'ম, নিজে কিবা এটা কৰিম, এইটো আশালৈ তুমি যাব নোৱাৰিবা। তুমি যদি যোৱা কমিউনিটি কজত যাব লাগিব, দেশৰ কাৰণে যাব লাগিব, জাতিৰ কাৰণে যাব লাগিব, সমাজৰ কাৰণে যাব লাগিব, আৰু 10 বছৰ তুমি কষ্ট কৰিব লাগিব, আৰু ৱৰ্ষ্ট চিনাৰিঅ' কষ্ট কৰিব লাগিব। 10 বছৰ পিছত কিবা এটা হয়তো মন্ত্ৰী বিধায়ক শাসক কিবা এটা হ'ব পাৰা, কিন্তু 10 বছৰলৈ তুমি বহুত কষ্ট কৰিব লাগিব। সেই মানসিক প্ৰস্তুতি যদি তোমাৰ আছে, তুমি যোৱা। মোৰ অকণমান ঘৰুৱা সমস্যাও আছিলে, মেণ্টেলি খুব ডিপ্ৰেছড আছিলোঁ, মোক ব্যস্ততাৰ প্ৰয়োজন। এনেকুৱা এটা দিন জগদীশ ভূঞা ডাঙৰীয়াই মোক ফোন কৰিলে, ফোন কৰি ক'লে, জিয়াউৰ, মই জগদীশ ভূঞাই কৈছোঁ, তোমাক মই এবাৰ লগ কৰিব বিচাৰোঁ। মই বোলো হ'ব দাদা, লগ কৰিম। দিছপুৰ লাষ্ট গেটত তেখেতৰ এটা অফিচ আছে, মোক ক'লে যে তুমি মোৰ অফিচৰলৈ গুচি আহা, তাতে বহিম। কিন্তু তেওঁ ক'ৰবাত গৈছিলে, মিটিং আছিলে, দেৰি হ'ল, মই অফিচত বহি আছোঁ। তেওঁ ক'লে যে মই আহি আছোঁ, তুমি নামি আহা, মই গাড়ীতে বহি কথাটো পাতি ল'ম। তেতিয়া তেওঁতো কেবিনেট মৰ্যাদা আছিল, তেওঁৰ কেবিনেট মৰ্যাদা এৰিছে, তথাপি লগত পুলিচ থাকে, আৰু ডাঙৰ মানুহ, এটা সময়ৰ প্ৰভাৱশালী মন্ত্ৰী, চিফ মিনিষ্টাৰৰ সোঁহাত আছিল। আহিল,
দিছপুৰ লাষ্ট গেটত গাড়ীখন ৰখালে, ময়ো নামি আগবাঢ়ি গ'লোঁ, মই নমস্কাৰ দিলোঁ। মানে ডাঙৰ মানুহৰ গাড়ীবিলাকত কি হয়, গাড়ীৰ ভিতৰত পুলিচ বহি থাকে, এটা ছিটত তেওঁ আগৰ সন্মুখৰ ছিটটোত বহি আছে, পিছফালৰ ছিটটোত দুজন পুলিচ বহি আছিল। তেওঁ কি কৰিলে, আগফালৰ ছিটটোৰ পৰা নামি পুলিচ দুজনক ক'লে যে আপোনালোক ওলাই দিয়ক, ড্ৰাইভাৰক উলিয়াই দিলে, আৰু দি পেলাই মোৰ সমানে সমানে আহি বহিলে। মোৰ মনটোত ষ্ট্ৰাইক কৰিলে এটা কথা, যে এই মানুহজনে মোক ৰাজনীতিত যোগদান কৰিবলৈ প্ৰস্তাৱ দি আছে তেওঁৰ পাৰ্টীত, তেওঁলোকৰ পাৰ্টীত। তেওঁ মোৰ লগত সন্মানসহ কথা পাতিছে। এনেকুৱা নহয় যে তেওঁ গাড়ীত বহি আছে, মই বাহিৰত থিয় হৈ আছোঁ। বহুত পলিটিচিয়ানে এইটো কৰে, সেইটোও কৰা নাই। মই বোলো ঠিক আছে, মোক চিন্তা কৰিবলৈ দিয়ক। দ্বিতীয় আন এদিন তেওঁৰ লগত মই বহিলোঁ আলোচনাত। সেইদিনাখন মই যেতিয়া তেওঁক লগ কৰিবলৈ গৈছোঁ, তাৰ এসপ্তাহৰ পিছত, সেইদিনাখন মই গৈ পেলাই যেতিয়া মানে পিয়নজনে ক'লে যে অমুক আহিছে, তেওঁ নিজে আগবাঢ়ি সেই দুৱাৰখন খুলি দিছে মোক, আহা জিয়াউৰ আহা। তো মই দেখিলোঁ যে মোক সন্মান দিছে। টকা পইচাৰ ইমান লোভ নাই মোৰ, কিন্তু মোৰ সন্মানৰ লোভ আছে। আপুনি মোক সন্মান নিদিলে মই আপোনাৰ লগত কথা নাপাতোঁ। সেই মই ডিচিশ্যন ল'লোঁ যে নাই, মই এইটো ৰাজনীতিক পাৰ্টীত, এইটো পাৰ্টীত মই যোগদান কৰিম, আৰু সেই তেনেকৈ মোৰ ৰাজনীতিলৈ অহা। ঠিক আছে, মই আৰু কথা পাতিম। তাৰপিছত লুৰিণদাৰ প্ৰতি কিমান মানে আপোনাৰ এটা বিশ্বাস আছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মই প্ৰথম বেয়া পাইছিলোঁ। কিহৰ কাৰণে? এইটো মই আগতে আৰু দেই, যেতিয়া মই তেখেত আছুত আছিল, আছুৰ কিছুমান নীতি নিয়মৰ প্ৰতি, মই তেতিয়াতো সাংবাদিক, গতিকে তেওঁলোকৰ কিছুমান কাম কাজ আমি সমালোচনা কৰোঁ। আছু মই তেতিয়া মুকলিভাৱে সমালোচনা কৰিছিলোঁ, আৰু আছুৰ সাধাৰণ সম্পাদক, গতিকে তেওঁ অন্যান্য আছু নেতাসকলৰ নিচিনা হ'ব বুলি মোৰ এটা ধাৰণা আছিল। তেওঁ আছুৰ সাধাৰণ সম্পাদক, আৰু আছুৰ পৰা ওলোৱা বহুত সাধাৰণ সম্পাদক ৰাজনীতিলৈ আহিছে, বহুত সভাপতি ৰাজনীতিলৈ আহিছে, আহি তেওঁলোকে জাতিক প্ৰতাৰণা কৰিছে, গাদ্দাৰী কৰিছে। গতিকে তেওঁ চাগে একে হ'ব, মোৰ সেইটো ধাৰণা আছিল। কিন্তু ৰাজনীতিলৈ মই অহাৰ আগতে তেওঁক মই অলপ ষ্টাডি কৰিবলৈ ট্ৰাই কৰিলোঁ। তেওঁ সদৌ অসম ছাত্ৰ সন্থা কিয় এৰিব? মই গম পালোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ যিগৰাকী আটাইতকৈ প্ৰভাৱশালী মানুহ, সেই মানুহজনৰ লগত তেওঁৰ মতবিৰোধ হৈছে। মতবিৰোধৰ কাৰণ কি? মই দেখিলোঁ জাতীয় ইছ্যুবিলাকক লৈ মতবিৰোধ হৈছে। এই জাতীয় ইছ্যুবিলাকৰ ভিতৰত এটা ইছ্যু এইটোও আছে যে সেই NRCৰ সময়ত ন'টিছ দিয়াটো এটা বৰ ডাঙৰ ইছ্যু, যে NRCৰ সময়ত আছুৱে কিছুমান মানুহক মানে অবাধে ন'টিছ দিছিল। বহুতৰ এটা অভিযোগ আছে। মই গম পালোঁ যে সেই ন'টিছ দিয়াটোৰ মানে দিয়া কামটোৰ লগত তেওঁ নাই, এইটো এটা। তাৰপিছত তেখেতক মই লগ পালোঁ, পাৰ্চনেলি কথা পাতিলোঁ। কিছুমান মোৰ মনত প্ৰশ্ন আছিল, একদম খোলাকৈ সুধিলোঁ যে এইটো বিষয়ত আপোনালোকৰ স্থিতি কি, সেইটো বিষয়ত আপোনালোকৰ স্থিতি কি, এইটো বিষয়ত আপোনালোকৰ, মই লিখি লৈ গৈছোঁ কাগজ, যে মোক এইকেইটা বিষয় আপুনি স্পষ্ট কৰক। আৰু স্পষ্ট কৰিলে যে মই দেখিলোঁ যে নাই, ঠিকেই, মই যিটো কথা সন্দেহ কৰিছিলোঁ সেইটো নহয়, এই বিষয়টো তেওঁৰ নীতি এইটো। তাৰপিছত তেওঁ আছুৰ পৰা যেতিয়া ওলালে, মই দেখিলোঁ ডিব্ৰুগড় দুলীয়াজান অধিৱেশনত তেওঁৰ ভূমিকা, গোটেইখিনি দেখি পেলাই যে ভাবিলোঁ যে নাই, মোৰ ধাৰণা হয়তো, কাৰণ মইতো তেওঁৰ ওচৰৰ পৰা পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া ওচৰৰ পৰা পালোঁ, একেলগে তেওঁৰ লগত থাকোঁ, তেওঁৰ লগত ঘূৰোঁ, ইলেকশ্যনৰ সময়ত 21ৰ নিৰ্বাচনৰ সময়ত তেওঁক মই ওচৰৰ পৰা পাইছোঁ, বহুতকেইটা ডিচিশ্যন তেওঁৰ দেখিছোঁ, দেখিলোঁ যে নাই, মানুহজন অনেষ্ট, নেতা হ'ব পৰা যোগ্যতা থকা মানুহ। সেইখিনি মই পাৰ্টীত জইন কৰাৰ পিছৰ কথা কৈ আছোঁ আপোনাক। গতিকে আজিৰ তাৰিখত ধৰক পাৰ্টীত মোৰো এটা কণ্ট্ৰিবিউশ্যন আছে, দল এটা আগবঢ়াই লৈ যাবৰ কাৰণে। মোৰ য'ত সেৱাৰ প্ৰয়োজন হয়, মোৰ পাৰ্টীয়ে মোৰ পৰা সেই সেৱাটো লয়, মোক উপযুক্ত সন্মান দিয়ে। গতিকে আৰু এইটো পাৰ্টী আমি গঢ়া পাৰ্টী, আৰু আমি এইটো নিজৰ মন্ত্ৰী বিধায়ক হ'বৰ কাৰণে গঢ়া পাৰ্টী নহয়, সেৱা কৰিবৰ কাৰণে, দেশৰ সেৱা, জাতিৰ সেৱা কৰিবৰ কাৰণে গঢ়া পাৰ্টী। ঠিক আছে, মই যাম জিয়াউৰ দা আপোনাৰ ওচৰলৈ আন প্ৰসংগত। কিন্তু এতিয়া এটা কথা মই আপোনাক সুধিব বিচাৰিম, বৰ্তমান সময়ত আঞ্চলিকতাবাদ কিমান প্ৰয়োজন? বহুত প্ৰয়োজন। মই আপোনাক এটা কথা কওঁ, এই প্ৰশ্নটো বহুতে কৰে, আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰ মানুহৰ বিশ্বাস নাই বুলি কয় বহুত, মানে কৈ আছোঁ, বিশ্বাস নথকাটো স্বাভাৱিক। আঞ্চলিক দলবোৰে মানুহক প্ৰতাৰণা কৰিছে, বাৰে বাৰে প্ৰতাৰণা কৰিছে, কিন্তু এই কথাটো বুজাৰ প্ৰয়োজন আছে। দুটা কথা মই আপোনাক ক'ম। প্ৰথম কথাটো হৈছে, ভাৰতবৰ্ষৰ সংবিধানে, আমি দেশখন সংবিধান মতে চলেতো, ভাৰতবৰ্ষৰ সংবিধানে কৈছে যে আঞ্চলিক দল লাগে। কেনেকৈ কৈছে?
সংবিধানে কৈছে যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ। ভাৰতবৰ্ষখন ৰাজ্যসমূহৰ এটা সংঘ। যদি সংবিধানে ক'লেহেঁতেন যে ইণ্ডিয়া ইজ এ ছভাৰেন ষ্টেট, ছভাৰেন কাণ্ট্ৰি, তাত ৰাজ্যৰ কথা যদি নক'লেহেঁতেন তেতিয়া আমি বুজিলোহেঁতেন যে ভাৰতবৰ্ষখন এখন কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ দেশ। কিন্তু ভাৰতৰ সংবিধানে আমাৰ দেশখনক কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ দেশ বুলি কোৱা নাই, কৈছে ৰাজ্যসমূহৰ এটা সংঘ, ৰাজ্যসমূহৰ এটা ইউনিয়ন। এতিয়া ৰাজ্যসমূহৰ যেতিয়া ইউনিয়ন হ'ব তেতিয়া ৰাজ্যৰ প্ৰতিনিধিত্ব হ'ব নালাগিব জানো? আৰু ৰাজ্যৰ যেতিয়া প্ৰতিনিধিত্ব হ'ব তাত ৰাজ্যভিত্তিক ৰাজনীতি হ'ব নালাগিব জানো? এই কথাটোৱে এইটোৱে বুজায় যে আমাৰ দেশখন হৈছে আমাৰ আমাৰ ৰাজ্যবোৰৰ ৰাজনৈতিক সংঘবিলাকৰ এটা ইউনিয়ন, আৰু সেই হিচাপে আঞ্চলিক ৰাজনীতি, ৰাজ্যবিলাকৰ যিটো আঞ্চলিক ৰাজনীতি, মই 2 মিনিট লাগিব, ৰাজ্যবিলাকৰ যিটো আঞ্চলিক ৰাজনীতি তাৰ প্ৰাসংগিকতাক সংবিধানে স্বীকৃতি দিছে, প্ৰথম কথা। দ্বিতীয় কথা, আপুনি ভাৰতবৰ্ষৰ ইতিহাসটো চাওক। ইতিহাসত আজিলৈকে যোৱা প্ৰায় 70 বছৰতকৈ বেছি হৈ গ'ল, এই সময়খিনিত আপুনি চাব 1/3তকৈ বেছি, কেতিয়াবা আধাতকৈ বেছি ৰাজ্য আঞ্চলিক ৰাজনৈতিক দলবিলাকে শাসন কৰি আছে। আজিৰ তাৰিখত কেন্দ্ৰত যিটো NDA পাৰ্টীয়ে চৰকাৰ চলাই আছে, বিজেপি পাৰ্টীয়ে চৰকাৰ চলাই আছে, যিটো তেওঁলোকৰ NDA যিটো মৰ্চা, সেই NDA মৰ্চাৰ বিজেপিৰ বাহিৰে মই জনাত আৰু কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল নাই, গোটেইকেইটা আঞ্চলিক ৰাজনৈতিক দল। ইণ্ডিয়া বুলি যিটো মৰ্চা হৈছে কংগ্ৰেছৰ নেতৃত্বত, কংগ্ৰেছৰ বাহিৰে বাকী আটাইকেইটা আঞ্চলিক ৰাজনৈতিক দল। গতিকে আঞ্চলিক ৰাজনীতিক বাদ দি পেলাই ভাৰতবৰ্ষৰ ৰাজনীতি হ'ব নোৱাৰে, এইটো প্ৰথম কথা। দ্বিতীয় কথা, আমি অসমলৈ আহোঁ। অসমত আপুনি চাব যিমান ডাঙৰ ডাঙৰ কাম হৈছে, এতিয়া ছাপ'জ আমি অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা পাওঁ, বিজেপি চৰকাৰ আহি পেলাই এইটো উঠাই দিলে। স্পেচিয়েল কেটেগৰী ষ্টেট দিবৰ কাৰণে আমাৰ দেশৰ সংবিধানে কৈছে, আৰু সেইকাৰণে আমাক 6 শিডিউল দিছে। স্পেচিয়েল কেটেগৰী ষ্টেটত আমি কি পাওঁ যে 90-10 ৰেচিঅ'ত আমি ফাণ্ডিং পাওঁ। এটা চৰকাৰী আঁচনিত, কিবা এখন চৰকাৰী আঁচনিত 100 টকা খৰচ হ'লে কেন্দ্ৰই, এতিয়া পশ্চিমবংগৰ ক্ষেত্ৰত কেন্দ্ৰই 50 টকা দিব লাগিব, পশ্চিমবংগই 50 টকা দিব লাগিব, তেতিয়াহে সেই আঁচনি এক্সিকিউট হ'ব। অসমৰ ক্ষেত্ৰত কি, কেন্দ্ৰই 90 টকা দিব, অসমে 10 টকা দিব, আৰু সেইকাৰণে অসমখন অভাৱ নোহোৱাকৈ চলি গৈ আছিল। বিজেপি চৰকাৰ অহাৰ পিছত এইটো উঠাই দিলে। এতিয়া প্ৰায়বিলাক আঁচনিৰ ক্ষেত্ৰত ক'ৰবাত আমি 90% দিওঁ, ক'ৰবাত আমি 80% দিওঁ, ক'ৰবাত 70% দিওঁ, ক'ৰবাত 50%। আমাৰ স্পেচিয়েল কেটেগৰীটো উঠাই দিলে। এই যে স্পেচিয়েল কেটেগৰীটো আহিল, এইটো কেতিয়া আহিল? এইটো অসমত আঞ্চলিক ৰাজনৈতিক দল যেতিয়া আছিল, আঞ্চলিক ৰাজনৈতিক দলৰ চৰকাৰেহে দিছিল। সেইটোৱেইটো অসম গণ পৰিষদৰ চৰকাৰ যেতিয়া আছিল, আৰু অসম আপোনাৰ দিল্লীত যেতিয়া দেৱগৌড়া চৰকাৰ আছিল, সেই সময়তে তেতিয়া 80-10 আছিলে। পিছত আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত 90-10 হ'ল। তেতিয়া 80-20 আছিল, যে 80% দিল্লীয়ে দিব, 20% ষ্টেটে দিব। কেৱল এইটো নহয়, বিভিন্ন বিষয়ে, মই ইমান দীঘলীয়াকৈ আপোনাৰ সময় নলওঁ, দীঘলীয়াকৈ কেতিয়াবা সময় পালে এইবিলাক কথা আপোনাৰ নিশ্চয় পাতিম। আপুনি চাব ডাঙৰ ডাঙৰ সিদ্ধান্ত, NEC গঠনৰ যিটো পদক্ষেপ, NEC গঠনৰ পদক্ষেপত আঞ্চলিক ৰাজনৈতিক দলৰহে প্ৰভাৱ, আঞ্চলিক ৰাজনৈতিক দলৰ ডিমাণ্ড, সেই ডিমাণ্ডৰ বলত। গতিকে আঞ্চলিক ৰাজনৈতিক দল এটাৰ অত্যন্ত প্ৰয়োজন। আজি ছাপ'জ অসমখন হৈছে জাতি জনগোষ্ঠীৰ এটা মিলনভূমি আমি কওঁ। ইয়াত বিভিন্ন সৰু সৰু ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে। এনেকুৱা জনগোষ্ঠীও আছে যাৰ জনসংখ্যা 2000-3000, এনেকুৱা জনগোষ্ঠীও আছে। সেই জনগোষ্ঠীবিলাকৰ মনৰ যিটো আকাংক্ষা, তেওঁলোকৰ এছপিৰেশ্যন, এক্সপেক্টেশ্যনছ, সেইবিলাক আজি দিল্লীয়ে জানিব নালাগিব জানো? সেইবিলাক দিল্লীয়ে জানিবলৈ হ'লে, সৰু উদাহৰণ, বেলেগ চব বাদ দিয়ক, আজি অসমৰ বানপানী কিমান ডাঙৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইমান জ্ঞানী মানুহ, তেখেতে অসমৰ মানুহক কেনেকৈ বিভ্ৰান্ত কৰিছে, ভুল পথে পৰিচালিত কৰিছে। তেখেতে কৈছে যে অসমত বানপানী হয় বিদেশৰ পৰা অহা পানীৰ কাৰণে। চাব দেই, কিমান ডাঙৰ মিছলিডিং। ব্ৰহ্মপুত্ৰত পানী আহে চাংপুৰ পৰা, কিমান পাৰ্চেণ্ট আহে? 10% পানী আহে। মেক্সিমাম 20% পানী আহে ক'ৰ পৰা? তিব্বতৰ পৰা। বাকী সকলো পানী আমাৰ অৰুণাচল আৰু অসমৰ বিভিন্ন ট্ৰিবিউটৰী উপনৈবিলাকে দিয়া পানী। তো বিদেশৰ পানী কেনেকৈ হ'ল? ভুল পথে পৰিচালিত কৰা নাই। মই আপোনাক এটা ৰেকৰ্ড চাবলৈ ক'ম, আপুনি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ এটা ৱেবছাইটত গৈ পেলাই চাব। তেওঁলোকে ফ্লাড হেজাৰ্ড মেপিং বুলি
6-7 বছৰ আগতে এটা মেপিং কৰিছে ফ্লাড হেজাৰ্ড আপোনাৰ দৰ্শকক মই কৈছোঁ গুগল চাৰ্চ কৰি ডিজাষ্টাৰ মেনেজমেণ্টৰ আছাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ৱেবছাইটত গৈ পেলাই সেই ফ্লাড হেজাৰ্ড যিখন এটলাছ আছে ফ্লাড হেজাৰ্ড এটলাছ বুলি কয় মেপিং সেইখন চাব তাত তেওঁলোকে আটাইকেইখন জিলাৰ ফ্লাড প্ৰ'ন এৰিয়াবিলাকৰ ছেটেলাইট মেপিং কৰিছে মেপিং কৰি মেপ দিছে যে এই পানীবিলাক ক'ৰ পৰা আহে অসমত যিমান পানী আহে সেই পানীৰ সামান্য অংশ এটা 10-20% পানী বাহিৰৰ পৰা আহে তিব্বতৰ পৰা আহে বাকী সকলো পানী আজি মোৰ আমাৰ হোজাই জিলাৰ বানপানী হয় বিৰাট ডাঙৰ বানপানী হয় যমুনা মোৰ সমষ্টি বিন্নাকান্দিত বানপানী হয় বিৰাট বানপানী হয় সেই পানী ক'ৰ পৰা আহে সেয়া আমাৰ ডিমা হাছাও জিলা কাৰ্বি আংলং জিলাৰ পৰা নামি অহা পানী ডিমা হাছাওত জলবিদ্যুৎ প্ৰকল্পৰ 3-4টা জলবিদ্যুৎ প্ৰকল্প আছে সেই জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়ে কাৰণেহে আমাৰ এই ৰহা মৰিগাঁও নগাঁও কামপুৰ এই বৃহত্তৰ এলেকাটোত বানপানী হয় নদীৰ নেচাৰেল বানপানী মানে বৰষুণৰ পানী বাঢ়ি তাত বানপানী নহয় ঠিক আছে মই জাষ্ট শেষ কৰি লওঁ কথাটো শেষ হোৱা নাই এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কেনেকৈ মিছলিড কৰিছে অসমৰ মানুহক চাব দেই এই কথাখিনি মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক মিছলিড কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ বানপানী সম্পৰ্কে দেশৰ মানুহৰ আগত মিছা মাতিছে মুখ্যমন্ত্ৰীয়ে মিছা মাতিব নোৱাৰে সাধাৰণ মানুহে মিছা কথা কোৱাৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কোৱাৰ মাজত পাৰ্থক্য আছে মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে বিকজ হি হেজ দ্য ৰেকৰ্ড তেওঁৰ হাতত ইনফৰমেশ্যন আছে তেওঁৰ ছিষ্টেমৰ ওচৰত ইনফৰমেশ্যন আছে আপুনি মিছা কথা ক'ব নোৱাৰে আপুনি অথ লৈছে আপুনি শপত লৈছে সংবিধানৰ যে মই মিছা কথা নকওঁ কিন্তু আপুনি মিছা কথা কৈ আছে কি কৈছে যে অসমত বানপানী হয় বিদেশৰ পৰা পানী আহি পেলাই বিদেশৰ পৰা পানী নাহে এই পানী আমাৰ পানী এতিয়া এই কথাটো দিল্লীত কোনে গৈ পেলাই ক'ব যে অসমৰ বানপানী অসমৰ যিমান মাটি আছে যিমান মাটি তাৰ প্ৰায় 40% মাটিত বানপানী হয় পাহাৰ ভৈয়াম চব মিলাই পেলাই প্ৰায় 40 যোৱাকালি পাৰ্লামেণ্টত এই কথাটো হেৰিয়ে উল্লেখ কৰিছে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে 49% মাটিত বানপানী হয় এতিয়া এই কথাটো দিল্লীত কোনে ক'ব কোনোবা বিজেপিৰ MLA কথাটো কৈছে নে ফণীভূষণ চৌধুৰীয়ে কৈছে অসম গণ পৰিষদৰ MLA যিয়ে হওক কৈছেতো ভাল কাম কৰিছে কৈছে এই কথাটো দিল্লীত কোনে ক'ব আজি কোনোবা বিজেপিৰ বিধায়কৰ কোনোবা বিজেপিৰ সাংসদৰ সাহস আছেনে দিল্লীক এই কথাটো চকুত আঙুলি টুৱাই ক'বৰ কাৰণে অমিত শ্বাহ ডাঙৰীয়া আপুনি যে অসমত বান সদৃশ পৰিস্থিতি বুলি কৈছিল অসমত তেখেতৰ মতে বানপানী হোৱাই নাই বান সদৃশ পৰিস্থিতি হৈছে হোৱাট ইজ দিছ আপুনি যেতিয়া কাশ্মীৰত বানপানী হ'ব আপুনি 69,000 crores আপুনি পেকেজ দিব আপুনি বিহাৰৰ বানপানী কেনেকুৱা হয় বিহাৰৰ বানপানী এফালে সোমালে সেইফালে ওলাই গুচি গ'ল অসমৰ বানপানী কেনেকুৱা হয় মানুহৰ ঘৰ বাৰী উটুৱাই লৈ যায় বিহাৰতে এবাৰ হিউজ এটা এমাউণ্ট দিছে কেন্দ্ৰই 11,500 কোটি টকা তাকেতো ক'লো মই পেকেজ স্পেচিয়েল পেকেজ কেলে আমাৰ বিহাৰৰ JDU পাৰ্টিৰ মানে ছাপোৰ্ট লৈ পেলাই মানে তেওঁলোকৰ দিল্লীত চৰকাৰ চলাই থকা নাই JDUক সন্তুষ্ট কৰিব নালাগিব ৰাজনীতিও চাওক তেওঁলোকৰ চকীখন যাব বিহাৰত যদি টকা নিদিয়ে দিল্লীত চৰকাৰ ভাঙি যাব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেইকাৰণে বিহাৰত টকা দিছে অসমত কি দিছে পুখুৰী কৈছে নহয় চাব দেই কোন পৃথিৱীৰ বিজ্ঞানীয়ে এই তথ্যটো এই সূত্ৰটো আৱিষ্কাৰ কৰিলে যে অসমত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে 50টা পুখুৰী খান্দি পেলালে ব্ৰহ্মপুত্ৰৰ বানপানী নাইকিয়া হৈ যাব মোক আপুনি এই বিজ্ঞানটো বুজাই দিয়কচোন এক মিনিট আপুনি বেয়া নাপাব মই কথাটো কৈ লওঁ এই কথাখিনি কোনে ক'ব দিল্লীত গৈ এই কথাখিনি কোনে ক'ব একমাত্ৰ আঞ্চলিক দলৰ যদি শক্তিশালী হয় ইয়াত যদি আগৰ এতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ চৰকাৰৰ দিনত সেই সময়ত বিজেপি দলেহে আচলতে অসম গণ পৰিষদ দলটোক এইটো ইণ্টাৰেষ্টিং কথা 85 চনত অসম আন্দোলন কোনে পৰিচালনা কৰিছিল আছুৰ নামত সদৌ অসম ছাত্ৰ সন্থা নামত ৰাইজ নামত দল সংঘ জাতীয় দল সংগঠন বেকত RSS আছিল আৰু এই কথাটো RSSে নিজ মুখে কয় যে অসম আন্দোলন আমি পৰিচালনা কৰিছিল সেই সময়ত অটল বিহাৰী বাজপেয়ী মুৰলী মোহনৰ যোশী ডাঙৰীয়া আমাৰ লালকৃষ্ণ আদৱানী ডাঙৰীয়া সঘন অসমলৈ অহা যোৱা নকৰে সেই সময়ত অসম আন্দোলনৰ মানে অন্যতম প্ৰধান এডভাইজাৰ কোন আছিলে আমাৰ কুলদীপ নায়াৰ আৰু অৰুণ চুৰী তেখেতসকল নহয় জানো যেতিয়া অসম চুক্তি হ'ল প্ৰফুল্ল মহন্ত ভৃগু ফুকন ডাঙৰীয়া এইসকলক সেই সময়ত AVPPয়ে তেওঁলোকৰ মানে গেৰুৱা গামোচা পিন্ধাই দিল্লীত তেওঁলোকৰ
তেওঁলোকক অভিনন্দন জনাইছিল, সম্ভাষণ জনাইছিল। সম্ভাষণ জনাইছিল। যিদিনাখন গুৱাহাটীত প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে প্ৰথম শপত গ্ৰহণ কৰে, জজ ফিল্ডত হেৰি জজ ফিল্ডত নহয়, লতাশিলত নহয় নহয় নহয়, এইটো আমাৰ এই যে ষ্টেডিয়ামত, নেহৰু ষ্টেডিয়ামত RSSৰ মানুহে নি পেলাই তেওঁলোকৰ যিখন মানে গেৰুৱা কাপোৰেৰে প্ৰফুল্ল মহন্ত ডাঙৰীয়াক এনেকৈ মেৰিয়াই দিছিল, সেই ফটো আছে মোৰ তাত। আচ্ছা। গতিকে অসম গণ পৰিষদ দলটোক জন্মৰে পৰা RSSে BJPয়ে কোলাত লৈ লৈছে, পৰিচালনা কৰে। অসম গণ পৰিষদ দল আঞ্চলিক দলৰ ভূমিকা তেওঁলোকে পালন কৰিবই পৰা নাই। অসম গণ পৰিষদৰ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত গুপ্ত হত্যা হোৱা নাছিল জানো? গুপ্ত হত্যা কোনে কৰিছিল? কেন্দ্ৰীয় চৰকাৰৰ সন্মতি অবিহনে ইমান ডাঙৰ ঘটনা এটা হৈ যাব পাৰেনে অসমৰ ভূমিত? সম্ভৱ নে আপুনি কওক? সেইকাৰণে প্ৰকৃত আঞ্চলিকতাবাদ তেওঁলোকে কৰা নাছিল। এটা প্ৰয়োজন। আমি কৈছোঁ প্ৰকৃত আঞ্চলিকতাবাদ কৰিবৰ কাৰণে আপুনি কাৰোবাৰ মুঠিৰ পৰা ওলাই আহিব লাগিব, আপুনি আপোনাৰ দেশপ্ৰেম থাকিব লাগিব। এতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া বা অন্যান্য যিসকলে আঞ্চলিকতাবাদ কৰিছিল তেওঁলোকতো পিটিকনি ল'ৰাহে আছিল। এই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাফ পেণ্ট পিন্ধি গুৱাহাটী ইউনিভাৰ্চিটিত যোৱাৰ কথা তেখেতে নিজে নকয় জানো? 24-25 বছৰীয়া ল'ৰা আছিলে তেতিয়া। 24-25 বছৰীয়া ল'ৰাজনক যেতিয়া আপুনি মন্ত্ৰী বা মুখ্যমন্ত্ৰী বনাই দিব, তেওঁ নিজে দেশখন চলাব নোৱাৰিব। তেওঁলোকৰ ভুলটো সেইটো আছিল। কিন্তু এতিয়া আমাৰ যিটো আঞ্চলিকতাবাদ, আমি মানে যিটো আমি কি বুলি ক'ম, এইটো ইভলিউশ্যন হৈ আছে যিটো আঞ্চলিকতাবাদৰ, এই যিটো ইভলিউশ্যন, এই ইভলিউশ্যনটো চাওক, ভুলৰ পৰা মানুহে শিকে। মই প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ নেতৃত্বত চলা সেই আঞ্চলিকতাবাদক মই গৰিহণা দিয়া নাই। ভুল কৰিছে, য'ত ভুল কৰিছে তাক গৰিহণা দিছোঁ, বেয়া পাইছোঁ, সমালোচনা কৰিছোঁ, ভুল বুলি কৈছোঁ। কিছুমান ভাল কামো কৰি গৈছে, ভাল কামৰ প্ৰশংসা কৰিছোঁ। আৰু তেওঁলোকে কিছুমান কথা নাজানি কৰিছিল, কিছুমান কথা তেওঁলোকে বেলেগে পৰিচালনা কৰিছিল। আমি কি কৈছোঁ, সেই তাৰ পৰা আহি আজি আঞ্চলিকতাবাদৰ ইভলিউশ্যন হৈছে। আঞ্চলিকতাবাদৰ কি মানে অসমীয়াত শব্দটো কি বুলি কয় জানো, মানে ক্ৰম উত্থান যিটো, মানে শব্দটো মই বিচাৰি পোৱা নাই, মানে ইভলিউশ্যন আৰু গম পাইছোঁ, ডাৰউইনৰ থিয়ৰী মতে যিটো আৰু ইভলিউশ্যন, সেই আঞ্চলিকতাবাদৰ ইভলিউশ্যন হৈ আজিৰ আঞ্চলিকতাবাদ আহিছে। গতিকে আজি কা আন্দোলনৰ সময়, মানে কাৰ সম্পৰ্কত যেতিয়া সংসদত ভোটিং হৈছিল, সেই ভোটিঙত বিজেপিৰ সাংসদ বৈশ্য ডাঙৰীয়াই কাৰ সপক্ষত ভোটদান নকৰা হ'লে অসম জাতীয় পৰিষদৰ জন্মই নহ'লহেঁতেন। ঠিক আছে, মই আঞ্চলিকতাবাদৰ কথা পাতিলোঁ আপোনাৰ লগত। সময় যিহেতু আমাৰ তাকৰ চমু হৈ আহিছে, বেয়া নাপাব কিন্তু জিয়াদা। মই দুটা মই বিষয় আপোনাৰ ওচৰলৈ আহিম। বিজেপি চৰকাৰখন আজি চলি আছে, কেন্দ্ৰত হওক ৰাজ্যত হওক। মই কেন্দ্ৰীয় প্ৰেক্ষাপটত নাযাওঁ, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাযাওঁ, কিন্তু অসমৰ মই কথা ক'বলৈ যাওঁ। আপুনি এটা শব্দত ক'ব লাগিব, মই 5জন বিজেপিৰ নেতাৰ কথা ক'ম। আপুনি এটা শব্দত তেওঁলোকৰ অৰ্থটো আপুনি ক'ব লাগিব। প্ৰথম আহিছোঁ, মই ষ্টাৰ্ট কৰোঁ এজনকে ক'ম নে গোটেইকেইটা? মই যিগৰাকীৰ নাম সুধিম, তেওঁৰ আপোনাৰ মনৰ যিটো ভাৱ, সেই ভাৱটো প্ৰকাশ কৰিলে হৈ গ'ল। নক'বও পাৰোঁ, নকমেণ্ট বুলি ক'ব পাৰোঁ। ঠিক আছে, হ'ব। 5জন মাত্ৰ। প্ৰথম আহিছোঁ আমাৰ মুখ্যমন্ত্ৰী, বিজেপিৰ, মই 5গৰাকী বিজেপিৰ বাৰু। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অতি চতুৰ মানুহ, মানে অতি দক্ষ মানুহ, কিন্তু সততা নাই। ঠিক আছে। জয়ন্ত মল্ল বৰুৱা। জুবিন গাৰ্গে কোৱা বাক্যটো মোৰ মনত আহে। পীয়ুষ হাজৰিকা। দাদাৰ ভাইটি। আৰু দাদা নাথাকিলে অস্তিত্ব নাই তেওঁৰ। নাই, এইটো আপোনাৰ ভাৱ দেই। মোৰ ভাৱ। অ'কে। প্ৰশান্ত ফুকন। এটা সময়ত বহুত সংগ্ৰাম কৰিছিল তেওঁ। ভাল মানুহৰ ল'ৰা, কিন্তু ভাল মানুহৰ সন্তান, ভাল ঘৰৰ ল'ৰা, কিন্তু বিজেপি দলটো তেওঁৰ কাৰণে উপযুক্ত নহয়। ক্ষমতাৰ কাৰণে বিজেপিত আছে তেওঁ। শেষত আহিছোঁ মই, যিগৰাকী ব্যক্তিৰ নাম ক'ম, আপুনি কিন্তু একদম আপোনাৰ মনৰ কথাখিনি ক'ব, কিন্তু সৰ্বানন্দ সোণোৱাল। তেওঁতকৈ বেছি জাতিটোক কোনো প্ৰতাৰণা কৰা নাই। বহুত কৰিব পাৰিলেহেঁতেন তেওঁ বিচাৰিলে, বহুত কৰিব পাৰিলেহেঁতেন তেওঁ। ৰাইজে ইমানে মৰম দিছিলে তেওঁ। ঠিক আছে, মোৰ শেষৰ প্ৰশ্ন, জিয়াদা, একদম কিন্তু সত্য কথাটো ক'ব, আৰু ন' কমেণ্ট বুলি নক'ব। কিন্তু মুখ্যমন্ত্ৰী হিচাপে আগন্তুক
যি অসমৰ প্ৰেক্ষাপট কাক বিচাৰে মই 5জনৰ নাম ক'ম হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ অখিল গগৈ সৰ্বানন্দ সোণোৱাল শেষত লুৰিণজ্যোতি গগৈ এই 5জনৰ ভিতৰত মই মানে কোন মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে আপুনি মোৰ পৰা বিচাৰিছে অবভিয়াছলি লুৰিণজ্যোতি গগৈ মোৰ দলৰ সভাপতি অবভিয়াছলি লুৰিণজ্যোতি গগৈ ঠিক আছে লুৰিণজ্যোতি গগৈক বাদ দিলোঁ বাৰু মই তেনেহ'লে 4জন যদি ধৰোঁ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ অখিল গগৈ সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ আৰু অখিল গগৈ দুইজনকে মই সমান একেলগে ৰাখিম একেলগে ৰাখিব ঠিক আছে কিন্তু চাওক হাইপথেটিকেল কথা পাতি লাভ নাই নহয় মই মই কোৱা কথা নহয় মই সোধা কথা নহয় মই যেতিয়া শ্ব'টো আৰম্ভ কৰিম বুলি মই বিভিন্নজনক ক'লোঁ যে জিয়াউদ্দা আহিব এয়া কিন্তু আমাৰ অনুষ্ঠান চাই থকা দৰ্শকৰে কিন্তু এয়া প্ৰশ্ন মোক সুধিব দিছিলে আপোনাৰ সেইকাৰণে আপোনাক স্পষ্ট কৰি দিলোঁ ঠিকে আছে আপুনি আঞ্চলিকতাবাদৰ কথা যথেষ্টখিনি ক'লে অসমত কিমান প্ৰয়োজন আৰু মোৰ শেষৰটো প্ৰশ্ন জিয়াউদ্দাই ৰাজনৈতিকভাৱে এগৰাকী বিধায়ক হোৱাটো বিচাৰেনে আশা আছে কিন্তু শেষ সপোন নহয় মানে কথাটো এনেকুৱা পাৰ্লিমেণ্টাৰী পলিটিক্স যেতিয়া আপুনি কৰিব আপুনি যদি ভোটত নুঠে ইলেকশ্যনত আপুনি নুঠে তেতিয়াহ'লে আপুনি আপোনাৰ কথাৰ ওজন কিমান সেইটো নিৰূপণ কৰাৰ কোনো উপায় নাথাকে আপুনি বুজি পাইছে কথাটো আপুনি যেতিয়া ইলেকশ্যনত উঠিব আপোনাক 500 মানুহে ভোট দিছে নে আপোনাক 5 লাখ মানুহে ভোট দিছে তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ বক্তব্যৰ আপোনাৰ কথাৰ ওজনটো নিৰূপণ হ'ব সেইকাৰণে পলিটিচিয়ানসকলে ইলেকশ্যনত উঠিব বিচাৰে ইলেকশ্যনত উঠাটো পৰম্পৰা ইলেকশ্যনত উঠাটো নিয়ম সেইকাৰণে ময়ো নিঃসন্দেহে উঠিম কাৰণ আজি মই আপোনাৰ তাত ডাঙৰ আছে মানে আপোনাৰ নিঃসন্দেহে থাকিব ৰাজনীতিটো পাৰ্লিমেণ্টাৰী পলিটিক্স মানে কি আপুনি ইলেকশ্যনত উঠিব লাগিব এতিয়া মই উঠিম বুলি ক'লেওতো উঠিব নোৱাৰোঁ মোৰ দলে মোক উঠাব লাগিব মোৰ দলে মোক টিকেট দিব লাগিব ৰাইজে মোক ভোট দিবও লাগিব ইচ্ছা আছে কিন্তু এইটো দেখা যাব সময়ত অসম জাতীয় পৰিষদ মই ইয়াৰ পিছত মই শেষ কৰিম প্ৰগ্ৰেম অসম জাতীয় পৰিষদ যেতিয়া আহিছিলে আপোনাৰ প্ৰথম যেতিয়া আপোনালোকে দল খুলিছিলে ৰাইজৰ আপোনাৰ বিপুল সঁহাৰি পাইছিলে লাভ কৰিছিলে মৰম পাইছিলে মই সিদিনা মোৰ শ্ব'ত মাতিছিলোঁ দুলু আহমেদ ডাঙৰীয়াক মই খোলাকৈ সুধিছোঁ আপোনাক দেই তেওঁ আপোনাৰ সক্ৰিয় আছিলে আপোনালোকৰ দলত আছিলে তেওঁ যথেষ্ট সমালোচনা কৰিলে কিন্তু দলটোক তেওঁৰ স্বাধীনতা আছে সমালোচনা কৰিবলৈ এইটোতো আৰু তেওঁ কৰিব কি হৈছিলেনো ৰাইজে জানিছে এইবোৰ কথা মই মোৰ মুখেদি এইবিলাক কথা কোৱা উচিত নহয় তথাপিতো না তথাপিতো বুলি কোনো কথা নাই মানে এতিয়া আপুনি এইখিনি ইয়াত যাব নিবিচাৰে সেই বিষয়টোত মই যাব খোজা নাই কাৰণ যি ঘটিছে ৰাইজৰ চকুৰ আগত ঘটিছে চাওক আপুনি যদি মোক সমালোচনা কৰে আপোনাৰ স্বাধীনতা আছে আপুনি কৰিব পাৰে ময়ো আপোনাক সমালোচনা কৰিব পাৰোঁ আকৌ ঘূৰি অহা চান্স আছে নেকি নাজানো মোৰ এই বিষয়ে একো আইডিয়া নাই ঠিক আছে জিয়াউদ্দাৰ লগত বহুত কথা পাতিলোঁ জিয়াউদ্দা থেংক ইউ ছ' ভেৰি মাছ পুনৰবাৰ আপোনাক বহুত বহুত ধন্যবাদ হয় এইখিনি দৰ্শককো ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে পুনৰ আপোনাৰ লগত আকৌ কথা পাতিম আকৌ এটা অনুষ্ঠানত আপোনাৰ লগত লগ হ'ম বুলি আশাৰে আজি আমাৰ এই বিশেষ অনুষ্ঠান যাত্ৰাৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ